ডুমডুমাত নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ ৰঙাজানৰ ওপৰ তালাব গাঁৱত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকি বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল বন বিভাগে আবদ্ধ কৰা এই নাহৰ ফুটুকিটোৱে স্বস্তি নিশ্বাস এৰিছে স্থানীয় লোকসকলৰ পশুধন নিধন কৰি আতংকৰ সৃষ্টি কৰি আহিছিল ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকিটোৱে অৱশেষত বন বিভাগে স্থাপন কৰিছিল এটা পিঞ্জৰা আৰু এই পিঞ্জৰাতে বন্দী হল নাহৰ ফুটুকি বাঘ ওলোৱাৰ খবৰ লাভ কৰি নিশাই বাঘ চাবলৈ ভিৰ কৰিলে অসংখ্য লোকে ইতিমধ্যে বন বিভাগে চমজি লৈছে নাহৰ ফুটুকিটো মহানগৰীৰ সোণাপুৰত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড সোণাপুৰৰ মৰকদোলাৰ এটা কাৰখানাত অগ্নিকাণ্ডৰ ঘটনা ধূপকাঠি আৰু আইচক্ৰীমৰ শলা বনোৱা প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড এচেণ্ট বেম্বো ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোত জুই 10খনৰো অধিক অগ্নি নিৰ্বাপক বাহিনীৰ নেৰানেপেৰা চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় কিন্তু এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ বিজেপিৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ এগৰাকী যুৱ নেতাৰ ফেচবুকত দলীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি পদবী হেৰুৱাবলগীয়া হল বিজেপিৰ যুৱ মৰ্চাৰ জিলা সভাপতিয়ে এই ঘটনা নলবাৰীৰ বিজেপিৰ যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল হেমন্ত বৰ্মনে কিন্তু বিজেপিত কংগ্ৰেছে সংস্কৃতিৰ পয়োভৰ ঘটা বুলি ক্ষোভ প্ৰকাশ কৰিছিল নেতাগৰাকীয়ে নিজৰ ফেচবুক প্ৰফাইলত এই ক্ষোভ ব্যক্ত কৰাৰ পাছতে হেমন্ত বৰ্মনৰ বিৰুদ্ধে যেন কঠোৰ হল বিজেপিৰ নেতৃত্ব বৃহস্পতিবাৰে হেমন্ত বৰ্মনক পদবীৰ পৰা আঁতৰাই যুৱ মৰ্চাৰ জিলা সভাপতিৰ দায়িত্ব দিয়া হল মৃগাংক দাসক তাৎক্ষণিকভাৱে ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই এক পত্ৰযোগে নিযুক্তি দিলে মৃগাংক দাসক উল্লেখযোগ্য যে দুদিন পূৰ্বে হেমন্ত বৰ্মনে ফেচবুকত বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই জোকাৰণিৰ সৃষ্টি হৈছিল নলবাৰী জিলা বিজেপিত আৰু তাৰ পাছতেই এই সিদ্ধান্ত নেতৃত্বৰ ঢকুৱাখনৰ চাৰিকৰীয়া নৈৰ পাৰৰ মহঘুলি চাপৰিত আৰম্ভ হল ঐতিহাসিক ফাট বিহু বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনস্থলী স্বকীয় বৈশিষ্ট্যৰ সমাহাৰ ঢকুৱাখনাবাসীৰ প্ৰাণ স্পন্দন ইয়াৰ আমঠু ঐতিহাসিক ফাট বিহু আজিৰে পৰা আৰম্ভ হৈছে স্থায়ী ভূমিত 12, 13 আৰু 14 মেত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাত অনুষ্ঠিত হোৱা ঐতিহাসিক ফাট বিহু উপলক্ষে বসন্ত শইকীয়াই ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে ফাট বিহু উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱাই ফাট বিহু উপলক্ষে পতাকা উত্তোলন কৰা চাৰিওফালে বিহু গীত আৰু বিহু নাচ পৰিলক্ষিত হয় ফাট বিহু উপলক্ষে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ঢকুৱাখনাত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাৰ চাৰিকৰীয়া নদীৰ পাৰৰ মহঘুলি চাপৰিত ফাট বিহু এই প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰম্ভ হৈছে ইয়াৰ পিছত আছে আমাৰ বিহু আদৰণি বিহু দলসমূহলৈ আদৰণি ইয়াৰ পিছত মঞ্চ মুকলি ইয়াৰ পাছতেই টকা বিহু আৰু চেমনীয়া বিহু প্ৰতিযোগিতা হ'ব আৰু অহা কালিলৈও আমাৰ বিভিন্ন জনগোষ্ঠীৰ পূৰ্ণবস্ত্ৰ হুঁচৰি প্ৰতিযোগিতা হ'ব আৰু পৰহিলৈ অহা দেওবাৰে আমাৰ ইয়াতে ফাট বিহুৰ যিটো ঐতিহ্য যিটো বৈশিষ্ট্য মুকলি বিহু এই মুকলি বিহু অনুষ্ঠিত হ'ব আৰু মুকলি বিহুত অসমৰ কেইবাগৰাকীও মানে শিল্পী এই ফাট বিহুৰ কাৰ্যসূচীত মানে 14 মে
অসমৰ কেইবাগৰাকী শিল্পী সাহিত্যিক সাংবাদিকৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। বহুবিবাহ সন্দৰ্ভত কমিটি গঠন চৰকাৰৰ প্ৰাক্তন ন্যায়াধীশ ৰুমি ফুকনৰ নেতৃত্বত গঠন কৰা হ'ল কমিটি। এই কমিটিত আছে দেৱজিৎ শইকীয়া, নলিন কোহলি আৰু নেকিবুৰ জামান। 3 মাহৰ ভিতৰত প্ৰতিবেদন দিব কমিটিয়ে। এই বছৰৰ ভিতৰতে লোৱা হ'ব আইনী ব্যৱস্থা। আৰু এই মুহূৰ্তত জনাওঁ এটা গুৰুত্বপূৰ্ণ খবৰ। DNA টেষ্ট কৰা হ'ব নিৰ্যাতিত 2 শিশুৰ। DNA টেষ্টৰ নমুনা সংগ্ৰহৰ বাবে GMCHলৈ অনা হৈছে নিৰ্যাতিত 2 শিশুক। সংগীতা ৱালিউলৰো সংগ্ৰহ কৰা হৈছে DNA টেষ্টৰ নমুনা। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাইছো। সংগীতা ৱালিউলৰ পিছত 2 পালিত সন্তানৰো DNA টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰা হ'ব। সম্প্ৰতি দুৰ্ভগীয়া 2টা শিশুক অনা হৈছে GMCHলৈ। GMCHত DNA টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰা হ'ব 2 শিশুৰ। অধিক খবৰ লাভ কৰিম। ভাস্কৰ জ্যোতি হাজৰিকা আছে আমাৰ সৈতে সংযুক্ত হৈ। ভাস্কৰ, ইতিমধ্যে আমি শেহতীয়া যে আপডেট হিচাপে পাইছো যে যিকেইটা শিশু চিকিৎসক দম্পতিৰ নিৰ্যাতনৰ বলি হৈছিল, সেই শিশু দুটাক আজি DNA পৰীক্ষাৰ বাবে লৈ অনা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। তেওঁলোকক নমুনা সংগ্ৰহ কৰা হ'ব আৰু সমান্তৰালকৈ আৰক্ষীৰ যিহেতু কেইবাটাও টিম আচলতে বনাই দিয়া আছে। পৃথকে পৃথকে যি অভিযান, সেই অভিযান বিশেষকৈ যিগৰাকী উৎপলা ঘোষ যিগৰাকী ব্যক্তিগত সহায়িকা আছিলে, তেওঁক সন্ধানত আচলতে আৰক্ষী নামি পৰিছে। কাৰণ তেওঁ পশ্চিমবংগত তেওঁ লোকেশ্যন পোৱাৰ বুলি গম পাইছো। আৰু তেওঁ যিহেতু সন্তানতা তেওঁ দম্পতীহালক কটাই দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু হয়তো আৰক্ষীৰ মতে যে হয়তো সেই শিশু দুটাক ক'ৰবাৰ পৰা তেওঁ চুৰি কৰি আনিব পাৰে বা কাৰ পৰা কিনি আনিছিলে। সেয়া আচলতে যিহেতু তেওঁক গ্ৰেপ্তাৰ পাছতহে বা তেওঁক ধৰাৰ পাছতে আচলতে সকলো পোহৰলৈ আহিব। গতিকে এই মুহূৰ্তত আৰক্ষীয়ে একমাত্ৰ টাৰ্গেট হৈ পৰিছে উৎপলা ঘোষক যিকোনো প্ৰকাৰে আচলতে ধৰাটো। গতিকে আৰক্ষীয়ে আশ্বাস দিছে হয়তো আজিৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিব। আৰু তাৰ পাছতে এই যি শিশু দুটাৰ আঁৰৰ যি ৰহস্য, প্ৰকৃতাৰ্থত ক'ৰ পৰা কেনেদৰে লৈ আনিছিল, কিমান টকাত বিক্ৰী হৈছিল, সেই সকলো তথ্য পোহৰলৈ আহিব। আৰু তাৰ মাজতে যোৱাকালি আৰু তাৰ আগদিনাখন যদি চাই চিকিৎসক দম্পতি দুয়োৰে আচলতে DNA টেষ্ট ইতিমধ্যে নমুনা সংগ্ৰহ কৰা হৈছিলে। আৰু তাৰ পাছত আজি সেই শিশু দুটাৰ DNA যি নমুনা, সেই নমুনা সংগ্ৰহ কৰা হৈছে। জয়ন্ত, হয়, অৰ্থাৎ তদন্ত প্ৰক্ৰিয়া যাতে কোনো ত্ৰুটি নৰয় তাৰ বাবে সকলো ধৰণৰ পদক্ষেপে গ্ৰহণ কৰা হৈছে। পানী নসৰকাত চাৰ্জশ্বিট প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যমজ সন্তান বুলি কৈছিল, IVF কৰি সন্তান জন্ম দিয়াৰ কথা মিথ্যাচাৰৰ আশ্ৰয় লৈছিল, চেৰগেচি কৰি সন্তান জন্ম দিয়াৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছিল। গতিকে DNA পৰীক্ষাৰ পৰা সকলো পৰীক্ষা কৰি এইখিনি মুহূৰ্তত যাতে কোনো ধৰণৰ সুৰুঙা নৰয় তদন্ত প্ৰক্ৰিয়াত তাৰেই দিহা কৰা পৰিলক্ষিত হৈছে। প্ৰথমে সংগীতা দত্ত, তাৰপিছত 2 সন্তানৰ এই মুহূৰ্তত DNA টেষ্টৰ নমুনা সংগ্ৰহ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু ৱালিউল ইছলামৰো ইতিমধ্যে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে। আচলতে যিহেতু দুয়োজন যথেষ্ট প্ৰভাৱশালী আৰু তেওঁলোকৰ সমাজত এটা সুনাম আছে, তেওঁলোকৰ বিভিন্ন পৰিচিত লোকৰ লগত বা জনপ্ৰিয় ব্যক্তিৰ লগত তেওঁলোকৰ এটা সুসম্পৰ্ক আছে। তেনে ক্ষেত্ৰত যাতে সেই সুযোগ গ্ৰহণ কৰি আচলতে এহাল দম্পতীয়ে যেন আইনৰ সুযোগ লৈ তেওঁলোকে সাৰি যাব নোৱাৰে, তাৰ বাবে সম্পূৰ্ণ আৰক্ষী প্ৰস্তুত হৈছে। যিকোনো মুহূৰ্তত মানে তেওঁলোকে কোনো সুবিধা নোহোৱাকৈ যাতে ওলাই যাব নোৱাৰে, সেইবাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু SIT গঠন কৰি দিয়া আছে যিহেতু, গতিকে টিম ৱাইজ গোটেই আৰক্ষী প্ৰশাসন নামি পৰিছে। তন্নকৈ পৰীক্ষা কৰাৰ পূৰ্বে এই ঘটনাৰ ৰিলেটেড এই ঘটনাৰ জড়িত আচলতে সকলো তথ্য তেওঁলোকে জগতত এই মুহূৰ্তত নামি পৰিছে। আৰু উৎপলা ঘোষ গ্ৰেপ্তাৰ লগে লগে কিন্তু হয়তো আন এখন ভয়ংকৰ ছবি পোহৰ অহাৰ সম্ভাৱনা আছে। কাৰণ সন্দেহ কৰিছে যে ইয়াৰ পৰা উৎপলা ঘোষৰ সহযোগত মেঘালয়, অৰুণাচল অনুযায়ী বাহিৰলৈ, অসমৰ বাহিৰলৈ শিশুসমূহ সৰবৰাহ কৰা হয়, এনে নৱজাত শিশুক, আৰু কেইটামান টকাৰ বিনিময়ত এনেকুৱা ধৰণৰ সন্দেহ কৰা হৈছে। আৰু যদিহে সেয়া সঁচা হয়, কিন্তু আৰক্ষীৰ বাবে এটা বৃহৎ সফলতা হ'ব উৎপলা ঘোষৰ গ্ৰেপ্তাৰৰ লগত। কাৰণ হয়তো এনেকুৱা ধৰণৰ ঘটনাৰ জড়িত আজিলৈ কাৰণ এনেকুৱা ধৰণৰ কোনো লোকক আজি তাৰিখলৈ এনেকৈ গুৱাহাটী মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিলে। কাৰণ বিভিন্ন সময়ত অভিযোগ উত্থাপিত হয় যে বিভিন্ন নৱজাত শিশুক আচলতে বিক্ৰী কৰি দিয়া হয়। কিন্তু সেয়া সময়ত কিন্তু সেই যি আৰক্ষীয়ে যদিও বা তদন্ত প্ৰক্ৰিয়া চলাই, কিন্তু সময়ত সেয়া কোনো ধৰণৰ সুফল পোৱা নাযায়।
যদি উৎপলা ঘোষক গ্ৰেপ্তাৰ কৰাৰ পিছত যদি এই ঘটনা পোহৰলৈ আহে তাই যি ধৰণে চোৱা আছে বা যি ধৰণে সন্দেহ প্ৰকাশ কৰিছে সেয়া কিন্তু এটা ভাল খবৰ হ'ব যে কিছু পৰিমাণে হ'লেও এই যি শিশু সৰবৰাহৰ যি ঘটনা ৰোধ কৰাত সফল হ'ব বুলি আমি আশাবাদী গতিকে আৰক্ষীয়ে আশ্বাস দিছে অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব আৰু তাৰ মাজতে সকলো সাজু হৈ আছে আজি বিয়লি ভাগত যদি পানীকা জিলা প্ৰেছৰ পৰা লৈ যোৱা হ'ব সংগ্ৰামক আৰু বিশেষ যি আজি বিয়লি আদালতত হাজিৰ কৰি পুনৰ নিজৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে আৰু আৰক্ষীয়ে জিম্মাত বিচাৰি তেওঁক সোধপোছ কৰিব পুনৰবাৰ নিশ্চয় ধন্যবাদ ভাস্কৰ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাইছো যে দুই সন্তান দানৱৰূপী চিকিৎসক দম্পতীৰ নিৰ্যাতনৰ বলি হৈছিল অকথ্য নিৰ্যাতনৰ বলি হৈছিল সেই দুই কণমানি সন্তানৰো আজি DNA টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰিবৰ বাবে GMCHলৈ লৈ যোৱা হৈছে ত্ৰিপুৰাৰ গণধৰ্ষণ কাণ্ডত জড়িত দুজনৰ তথ্য পোহৰলৈ আহিছে মূল অভিযুক্ত তথা ধৰ্ষিতা যুৱতীগৰাকীৰ ভনী জোৱাইক গৌতম শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত সুদীপ ছেত্ৰী নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আগৰতলা আৰক্ষীয়ে কিন্তু এতিয়াও পলাতক হৈ আছে আন এটা ধৰ্ষণকাৰী প্ৰসেনজিৎ পাল শীঘ্ৰেই প্ৰসেনজিৎ পালক গ্ৰেপ্তাৰৰো সম্ভাৱনা আছে আগৰতলা আৰক্ষীয়ে প্ৰসেনজিৎ পালৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে 90 লাখ টকা আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ ধন ইতিমধ্যে পলায়ন কৰিছে প্ৰসেনজিৎ পালে আৰক্ষীয়ে প্ৰসেনজিৎ পালৰ গাড়ীখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আনহাতে প্ৰসেনজিৎ পালৰ খুৰাক লক্ষ্মণ পালক আটক কৰিছে আৰক্ষীয়ে লক্ষ্মণ পালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আগৰতলা আৰক্ষীয়ে উল্লেখযোগ্য যে কলেজৰ পৰা আহি থকা অৱস্থাত এগৰাকী যুৱতীক 4 পাখণ্ডই মিলি গণক ধৰ্ষণ কৰিছিল পৰৱৰ্তী সময়ত যুৱতীগৰাকীক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিছিল পৰিয়ালৰ লোকে বৰ্তমানেও চিকিৎসালয়ৰ বিচনাত ছটফটাই আছে যুৱতীগৰাকী মানসিক ভাৰসাম্য পৰ্যন্ত হেৰুৱাই পেলাইছে দুৰ্ভগীয়া যুৱতীগৰাকীয়ে মহানগৰীৰ লালুংগাঁও কটকীপাৰাত ভূমিপুত্ৰৰ দুৰ্দশা ভূমিপুত্ৰৰ মাটিত চকু দুৰ্বৃত্তৰ নিতৌ মাটিৰ বেৰ খুটা আদি ভাঙি সন্ত্ৰাস চলাইছে দুষ্ট চক্ৰই শেহতীয়াকৈ ম্যাদী হোৱা মাটিখিনি প্ৰশাসন আৰু আৰক্ষীয়ে সমজাই দিছিল পৰিয়ালটোক আৰু তাৰ পিছতে মাটিৰ চৌপাশে খুটা আৰু বেৰ দিছিল যদিও নিশাৰ ভিতৰতে এইবোৰ ভাঙি পেলাই দুজনকৈ লোকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ খুকুৰী বড়ো ধৰ্মেশ্বৰ বড়ো হেমকান্ত বড়ো আৰু লোহিত চন্দ্ৰ বড়ো নামত আছে 4 তথা 11 লেচা ভূমি পিছে পিতৃ-মাতৃ নিৰক্ষৰ হোৱাৰ সুযোগ গ্ৰহণ কৰি এইদৰে সন্ত্ৰাস চলাই যোৱাৰ অভিযোগ পুত্ৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান ভুক্তভোগী পৰিয়ালৰ আমাৰ মাটি এটা আছিলে এডোখৰ আমি বহু দিনৰ পৰা মানে ডিমাৰ্কেশ্যন মানে বিচাৰিছিলোঁ তো কেইদিনমান আগতে মানে ডিমাৰ্কেশ্যন আমাৰ চৰকাৰীভাৱে হৈ গৈছে ৰিপৰ্ট চিপৰ্ট আহিছিলে পিছত আমি মানে মাটিখিনি আমাৰ মানে সেই মাটিখিনি আমি সমজি লৈছিলোঁ কিন্তু আমাৰ এই মাটিখিনি তাৰমানে দুজন ব্যক্তি ৰূপম কলিতা আৰু মনোজ তালুকদাৰ বুলিকে তেওঁলোকে মানে একদম গুণ্ডা বাহিনী লগাই মানে এই আমাৰ দখলীখিনি মানে গোটেই ভাঙি লৈ মানে সিহঁতৰ দখলত ল'ব খুজি থাকে মানে বেআইনীভাৱে ল'ব খুজি থাকে তো আমি মানে বাৰে বাৰে আমি চৰকাৰীভাৱে আমাক মানে মণ্ডলে আৰু কানংগো এনেকুৱা আহি কিনে আমাক মানে দেখাই দিয়ে মাটিখিনি এইখিনি মাটিখিনি তোমালোকৰ সেই তেওঁলোকে কিন্তু বেআইনীভাৱে আহি কিনে গুণ্ডা বাহিনী লৈ মানে ভাঙি দিয়ে আমি মানে ট্ৰাইবেল মানুহ আমাৰ মা দেউতা মানে একো নাজানে অলপ সিহঁতে মানে একদম দাবী ধুমকি দি মানে একদম তেওঁলোকৰ নিজৰ দখলত ল'ব খুজি থাকে তো সেইকাৰণে তাৰমানে আমি অলপ মানে উপায়হীন হৈ গৈছোঁ নলবাৰীত বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ ট্ৰাকৰ পৰা উদ্ধাৰ বস্তাই বস্তাই বাৰ্মিজ চুপাৰী মাকৈ বস্তাৰ ভিতৰত লুকুৱাই নিছিল চুপাৰীখিনি এই ঘটনা সন্দৰ্ভত জালাল দেৱান নামৰ এজনক গ্ৰেপ্তাৰ নুমলীগড়ৰ পৰা বেংগল অভিমুখী আছিল ট্ৰাকখন অতি কৌশলেৰে মাকৈ বস্তাৰ ভিতৰত লুকুৱাই আনিছিল চুপাৰীখিনি জালাল দেৱান নামৰ এজনক গ্ৰেপ্তাৰ কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰিল 3 ইজৰাইলী পৰ্যটক ভাৰতৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি কাজিৰঙাত উপস্থিত হোৱা পৰ্যটক 3গৰাকীয়ে বৃহস্পতিবাৰে জীপ ছাফাৰী কৰে কহৰা বনাঞ্চলত কাজিৰঙাত
প্ৰশংসাৰে উপচাই বিদেশী পৰ্যটক কেইগৰাকীয়ে মন্তব্য কৰে যে কাজিৰঙাৰ সুন্দৰতা তেওঁলোকৰ বাবে আছিল সপোনৰো অগোচৰ। বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অসম চৰকাৰে লোৱা ভূমিকাক বিদেশী পৰ্যটক কেইগৰাকীয়ে শলাগ লোৱাৰ লগতে মিহিমুখত গণৰ খৰ্গৰ ছাইৰে গণৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা প্ৰশংসনীয় পদক্ষেপ বুলি অভিহিত কৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে হাতী ছাফাৰী বন্ধ হোৱাৰ পাছত অহা 15 মেত অন্ত পৰিব কাজিৰঙাৰ 2022-23 পৰ্যটন বৰ্ষ। পৰ্যটকৰ আগমনেৰে অভিলেখৰ সৃষ্টি কৰি পৰ্যটন বৰ্ষৰ সমাপ্তিৰ প্ৰাক্ষণতো কাজিৰঙালৈ আগমন হৈছে দেশী বিদেশী পৰ্যটকৰ। কাজিৰঙা ভ্ৰমণৰ স্মৃতি বুকুত বান্ধি ঘৰমুৱা হোৱা পৰ্যটকে দি গৈছে পুনৰ অহাৰ প্ৰতিশ্ৰুতি। So we got yesterday to Kaziranga National Park, and today we did the safari. And for me it was first time seeing so many wildlife just roaming like that on the grassland and in the jungle, and it was completely stunning. The rhinos are just wonderful animals, so powerful, so big, so beautiful. And also the efforts that the government did here to preserve this wonderful wildlife sanctuary are just amazing, and I feel so happy to be here. And yeah, I guess that's it. মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হৈছে দিব্য কলা মেলা 2023। 7 দিনীয়াকৈ অনুষ্ঠিত হোৱা মেলাখনিৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে। উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। দিব্যাংগসকলে নিজ হাতে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে উলিয়াই দিয়া হৈছে। অনুষ্ঠানত 7গৰাকী দিব্যাংগক চৰকাৰৰ তৰফৰ পৰা স্বাৱলম্বী হোৱাৰ বাবে প্ৰদান কৰা হয় ঋণ। এই ঋণৰ বিপৰীতে পৰিশোধ কৰিব লাগিব 4% সুদ। দিব্যাংগসকলক আত্মনিৰ্ভৰশীল কৰিবলৈ এনেধৰণৰ মেলা আয়োজন কৰাৰ লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয় বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। চৰকাৰৰ ছ'চিয়েল জাষ্টিচ ডিপাৰ্টমেণ্টৰ অধীনত এইখন মেলা দিব্য কলা মেলা অনুষ্ঠিত হৈছে। আজি আৰম্ভণি হ'ল প্ৰতিমা ভৌমিক ডাঙৰীয়ানীয়ে কেন্দ্ৰীয় মন্ত্ৰী তেখেতে উদ্বোধন কৰিলে। মই অত্যন্ত ভাল ইনিচিয়েটিভ বুলি ক'ম, কাৰণ দিব্যাংগসকল আমাৰ অতি আদৰৰ আৰু অতি অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি সমাজৰ, আৰু সেইকাৰণে এই ব্যক্তিসকলক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব্যাংগ বুলি কৈছে, আৰু এই দিব্যাংগসকলে তেখেতলোকৰ হাতৰে কিছু বস্তু উৎপাদন কৰিছে, তাক আমাৰ ডিপাৰ্টমেণ্টে কেন্দ্ৰীয় চৰকাৰে মানুহৰ মাজলৈকে লৈ আহিছে বিক্ৰীৰ কাৰণে। মই সকলো ব্যক্তিক অন্ততঃ গুৱাহাটীস্থ সকলো ব্যক্তিক এই মেলালৈকে আহিবলৈকে অনুৰোধ কৰিম, আৰু কিছু যাতে বস্তু কিনে আমাৰ দিব্যাংগসকলক যাতে উৎসাহিত কৰে, মনোবল বৃদ্ধি কৰে, তাৰ কাৰণে মই অনুৰোধ কৰিম। শেষ অংশলৈ যোৱাৰ পূৰ্বে মিড ডে 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। মাইথন ষ্ট্ৰং, মাইথন ষ্টীল, নিৰ্মাণৰ মানদণ্ড। ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শচীন পাইলটে আৰম্ভ কৰিলে 5 দিনীয়া যাত্ৰা। বৃহস্পতিবাৰে নেতাগৰাকী আৰম্ভ কৰে জনসংঘৰ্ষ যাত্ৰা। দুৰ্নীতিৰ বিৰুদ্ধে আৰু যুৱক যুৱতীসকলক সজাগ কৰাৰ উদ্দেশ্যে এই যাত্ৰা আৰম্ভ কৰা বুলি কয় নেতাগৰাকীয়ে। জয়পুৰৰ পৰা ৰেলযোগে আজমেৰত উপস্থিত হৈ পাইলটে আৰম্ভ কৰে যাত্ৰা। আজমেৰৰ অশোক পাৰ্কত এক সমাৱেশত ভাষণ প্ৰদান কৰি যাত্ৰা আৰম্ভ কৰে শচীন পাইলটে। দলৰ পৰা ক্ৰমাৎ একাষৰীয়া হৈ পৰা নেতাগৰাকীৰ এই যাত্ৰাই ইতিমধ্যে লাভ কৰিছে বিশেষ চৰ্চা। ইফালে শচীন পাইলটৰ যাত্ৰাৰ পাছতেই ৰাজস্থান কংগ্ৰেছে আহ্বান কৰিছে বৈঠক। पेपर लीक की जब जांच हो रही थी तभी स्टेटमेंट आया कि ना तो कोई नेता इन्वॉल्व है ना कोई अधिकारी इन्वॉल्व है। जांच खत्म हुई नहीं, हम पहले से डिक्लेयर कर देंगे तो क्या जांच रह जाएगी। एंड में क्या हुआ, अभी एक आरपीसी के सदस्य को अरेस्ट किया है, तो ये इसकी जड़ें और गहरी हो सकती हैं। मैं लांछन नहीं लगा रहा हूँ, लेकिन जांच पारदर्शी हो, ये सुनिश्चित करने की जिम्मेदारी हम सब लोगों की है। सचिन जी, पायलट मुख्यमंत्री साहब ये कह रहे हैं कि सचिन पायलट जी पता यात्रा है सरकार का या पार्टी को नहीं हुआ। देखिए, अल्टीमेटली जनता जनार्दन है, पब्लिक ही सब कुछ है, पब्लिक की चुनाव जिताती है, हराती है, और हर पॉलिटिकल पार्टी की जिम्मेदारी है कि जनता के बीच में रहे। और हमारी पार्टी भी हमेशा कहती है, हम भी कहते हैं कि
कि हम करप्शन को टॉलरेट नहीं करेंगे, नौजवानों को प्राथमिकता देंगे, पब्लिक के साथ कनेक्ट बनाकर रखेंगे, ठीक वही काम मैं भी कर रहा हूँ। लेकिन वो ये भी कह रहे हैं कि चुनाव आने वाले सज्जन अपनी जमीन तलाश रहे हैं, अपने कहीं ना कहीं हो सकता है पार्टी से अलग भी हो सकते हैं, इस तरह की चर्चाएं भी हैं। ये चर्चाएं करना, स्पेकुलेशंस करना आपका काम है, मेरा काम नहीं है। मैं वो कर रहा हूँ जो मुझे ठीक लगता है। मुझे लगा कि मुझे जनता के बीच जाना चाहिए, नौजवानों की बात को सुनना चाहिए, क्योंकि आज नौजवान एक तरह से नाउम्मीद हो सा रहा है, क्योंकि एग्जाम देते हैं, लाखों रुपए परिवार खर्च करता है, पेपर कैंसिल हो जाता है, फिर लोगों की कभी ओवरेज हो जाते हैं, तो एक अनएम्प्लॉयमेंट इशू है। उसमें भी अगर हम कहीं पारदर्शी तरीके से लोगों की उम्मीदों पर खरा नहीं उतरेंगे तो मन में ग्लानि तो होती है। तो लोगों को समझना, लोगों को सुनना, लोगों की आवाज बनना, इस मुद्दे को लेकर जनसंघर्ष यात्रा में निकाल रहा हूं। জালুকবাৰী আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা জব্দ হেৰোইন 2 নম্বৰ পাণ্ডুৰ দিশৰ পৰা আহোঁতে জালত পৰিল। ধৃত সৰবৰাহকাৰীটো বৰাপানীৰ জন বৰা। সৰবৰাহকাৰীটোৰ পৰা নগদ 17,000 টকাও উদ্ধাৰ কৰা হৈছে। জালুকবাৰী আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছে হেৰোইন। 2 নম্বৰ পাণ্ডুৰ দিশৰ পৰা আহোঁতে জালত পৰিল। ধৃত সৰবৰাহকাৰীটো বৰাপানীৰ জন বৰা বুলি জানিব পৰা হৈছে। সৰবৰাহকাৰীটোৰ কবলৰ পৰা নগদ 17,000 টকা উদ্ধাৰ কৰি আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে। গাঞ্জাসহ জালত 13 গৰাকী মহিলা। লামডিঙত জালত পৰিল মহিলাৰ গ্যাং। ৰেল আৰক্ষীৰ জালত বিহাৰৰ সৰবৰাহকাৰী। নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত চলিছিল অভিযান। আটকাধীন আটাইকেইগৰাকী মহিলা বিহাৰৰ বুলি জানিব পৰা হৈছে। চক্ৰটোৰ পৰা 42 পেকেট গাঞ্জা জব্দ কৰা হৈছে। 13 গৰাকীকৈ মহিলা গাঞ্জা সৰবৰাহকাৰী মহিলা জালত পৰিছে। লামডিঙত এটা বৃহৎ গ্যাং আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। ৰেল আৰক্ষীৰ জালত পৰিছে বিহাৰৰ এই গ্যাংটো, য'ত আছে 13 গৰাকীকৈ মহিলা। নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত চলিছিল অভিযান। আটকাধীন আটাইকেইগৰাকী মহিলা বিহাৰৰ বুলি জানিব পৰা হৈছে আৰু এই চক্ৰটোৰ পৰা 42 পেকেট গাঞ্জা জব্দ কৰা হৈছে। এটা সাংঘাতিক চুৰি কৰিবলৈ আহি প্ৰেম নিবেদন কৰিলে চোৰে। বিদ্যালয়ত চাফাই অভিযান চলাই বিদ্যালয়ৰ মেজত লিখিলে আই লাভ ইউ। কামৰূপ সীমান্তৰ দৰঙৰ কুৰুৱাত সংঘটিত হৈছে এই ঘটনা। লেঙা কুৰুৱা আদৰ্শ হাইস্কুলত সংঘটিত চুৰিকাণ্ডৰ পাছতেই লিখিলে এই দৃশ্য। চোৰে লুটি লৈ গ'ল বিদ্যালয়খনৰ কেইবা লাখ টকা মূল্যৱান সামগ্ৰী। চোৰে লৈ যোৱা সামগ্ৰীৰ তালিকাত আছে 11খন চিলিং ফেন, 4টা কম্পিউটাৰ, 4টা পানী মটৰ, 1.5 লাখ টকাৰ বাচন বৰ্তন, 2টা পানীৰ ফিল্টাৰ, 2টা গেছ চিলিণ্ডাৰ, লগতে আছে খেলৰ বিভিন্ন সামগ্ৰী। আৰু এই তালিকাখন ইমানেই দীঘলীয়া, কৈ থাকিলেও উৰকে নপৰে। 2টাকৈ পানী ফিল্টাৰৰ লগতে 2টাকৈ গেছ চিলিণ্ডাৰ, খেলৰ সামগ্ৰী, হাৰমনিয়াম, তবলা, মূল্যৱান চকী, বিভিন্ন ধৰণৰ সামগ্ৰী লুটপাট কৰি চোৰে লিখি থৈ গ'ল আই লাভ ইউ। বিদ্যালয়খনত মজুত কৰি ৰখা কুৰুৱাৰ ৰাজ মহোৎসৱৰ সকলো সামগ্ৰীও লুটি নিলে চোৰে। চোৰে বিদ্যালয়ৰ বৰ্ডত এনেদৰে লিখি থৈ গ'ল আই লাভ ইউ বুলি, মই চোৰ। এই কাণ্ডৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। যোৱা ৰাতি বিশেষকৈ আমাৰ লেঙাকুৰুৱা হাইস্কুলত চোৰে অপদ্ৰৱ চলাইছিলে। সেয়ে আমাৰ ইয়াৰ পৰা গোটেইকেইটা ৰুমৰ তলা কাটি গোটেইকেইটা ৰুমৰ প্ৰায় 11খন ফেন, 4টা মটৰ, হাৰমনিয়াম, তবলা, খেলৰ সামগ্ৰী, স্কুলৰ নথি পত্ৰ, লগতে মিড ডে মিলৰ গোটেই বাচন বৰ্তন, গেছ ষ্টভ, চিলিণ্ডাৰকে আদি কৰি লগতে আমি নতুনকৈ বৰিং কৰা মটৰটোৰ তাৰ পৰা ভিতৰৰ পৰা মটৰটো উলিয়াই লৈ গৈছে। লগতে কম্পিউটাৰৰ কিছু সামগ্ৰী আমাৰ ডেমেজ কৰি থৈ গৈছে। লগতে আমাৰ আৰু যিবিলাখন যাৱতীয় সামগ্ৰী আছিল সেইবিলাকনো লণ্ড ভণ্ড কৰিছে। কৰি তেওঁলোকে ওৰে নিশাটোই ইয়াতে চোৰৰ উপদ্ৰৱ চলাইছে। আৰু তাতোকৈ ডাঙৰ কথা, যিবিলাক সৰু সৰু সামগ্ৰী আমাৰ নষ্ট কৰি থৈ গৈছে সেইবিলাখনৰ কাৰণে আমাৰ ইয়াতে কমচে কম 5ৰ পৰা 5.5 লাখ টকা আমাৰ ক্ষতিসাধন কৰিছে। সেয়ে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছো, ইতিমধ্যে তেওঁলোকো আহি পাইছে, তদন্ত আৰম্ভ কৰিব। যোনে এই কুকাণ্ডটো কৰিছে তেখেতসকলে যেন উচিত শাস্তি পায় তাৰ বাবে আমি অনুৰোধ জনাইছো। কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত অসুস্থ। মুম্বাইত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী। ককিলাবেন হাস্পতালত চিকিৎসাধীন হৈ আছে পাপন।
এটেণ্ডেণ্ট হিচাপে থকা পুত্ৰৰ সৈতে ফটো শ্বেয়াৰ কৰিছে পাপন অংগৰাগ মহন্তই চিকিৎসালয়ত এটেণ্ডেণ্টৰ ৰূপত 13 বছৰীয়া পুত্ৰ এয়া ককিলাবেন হস্পিটেলৰ কোঠাৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে নিজৰ অসুস্থতাৰ কথা প্ৰকাশ কৰিছে জনপ্ৰিয় শিল্পীগৰাকী মুম্বাইত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ককিলাবেন হস্পিটেলত চিকিৎসাধীন হৈ আছে পাপন এটেণ্ডেণ্ট হিচাপে থকা পুত্ৰৰ সৈতে শ্বেয়াৰ কৰিছে এই ফটোখন চিকিৎসালয়ত এটেণ্ডেণ্টৰ ৰূপত 13 বছৰীয়া পুত্ৰ গোৱালপাৰা নৰনাৰায়ণ সেতুত অঘটন নৱনিৰ্মিত দ্বিতীয়খন দলঙত নিৰ্মাণ কাৰ্য চলি থাকোঁতে নদীৰ সোঁতত উটি গ'ল 11 নম্বৰ পোষ্ট লগতে হাউলি পৰিছে 10 নম্বৰ পোষ্ট নিৰ্মাণ কাৰ্যত খেলি মেলি হোৱাৰ বাবে নদীত পোষ্ট উটি যোৱাৰ অভিযোগ ৰাইজৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ব্যাপক অনিয়মৰ বাবেই এনে অঘটন সংঘটিত হোৱাৰ অভিযোগ দ্ৰুতগতিত দলংখনৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে সংঘটিত হোৱা এনে অঘটনে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা আমাৰ সাংবাদিক ৰিংকু দাসৰ ৰিপৰ্ট আগবঢ়াই মিড-ডে 18ৰ পৰা বিদায় লৈছো হয় বঙাইগাঁও গোৱালপাৰা সংলগ্ন যি নৰনাৰায়ণ সেতুৰ দ্বিতীয়খন দলঙৰ কাম ইতিমধ্যে কাম চলি আছে কিন্তু তাৰ মাজত সংঘটিত হৈছে যি অঘটন কিয়নো দ্বিতীয়খন দলঙৰ যি 11 নম্বৰ খুঁটাটো ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানীৰ খুঁটাটো ইতিমধ্যে উটি গৈছে আৰু যি 10 নম্বৰ খুঁটিটো ইতিমধ্যে বেকা হোৱা পৰিলক্ষিত নিউজ 18 এখন নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো এই গোৱালপাৰা জিলাৰ বঙাইগাঁও আৰু গোৱালপাৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা যি নৰনাৰায়ণ সেতুৰ দ্বিতীয়খন দলঙৰ কাম ইতিমধ্যে দ্ৰুতগতিত চলি আছে তাৰ মাজত কিন্তু দেখা গৈছে এক অঘটন সংঘটিত হৈছে আৰু যি 11 নম্বৰ খুঁটাটো কিন্তু পানীৰ খুঁটাত ইতিমধ্যে উটি যোৱা বুলি জানিব পৰা গৈছে আৰু যি 10 নম্বৰ খুঁটি এই খুঁটিটো ইতিমধ্যে বেকা হৈ গৈছে আৰু ক'ব লাগিব নিম্নমানৰ কামৰ বাবে এনেধৰণৰ যি ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে ইয়াৰ স্থানীয় লোকসকলে মন্তব্য কৰিছে মোৰ লগত কিছু তাতে কি ক'ব দেখা গৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দ্বিতীয়খন দলঙৰ যি কাম চলি থকাৰ সময়তে কিন্তু দুটা খুঁটি ইতিমধ্যে যি এটা উটি গৈছে আৰু আনটো দেখা গৈছে বেকা হৈছে কি ক'ব হয় 2021 চনৰ 2 ছেপ্টেম্বৰত দেশৰ পথ পৰিবহণ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ক্ষুদ্ৰ লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইটযোগে এই নৰনাৰায়ণ সেতু অৰ্থাৎ পঞ্চৰত্ন আৰু জয়গোবা সংযোগী নৰনাৰায়ণ সেতুৰ সমীপত দ্বিতীয়খন দলং নিৰ্মাণ কাৰ্য চলি আছিল আৰু এই নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে আজি হঠাৎ দেখা পালোঁ পোষ্ট 11 নম্বৰ পোষ্টটো উঠি গৈছে আৰু 10 নম্বৰ পোষ্টটো হেলি গৈছে মানে উঠি যোৱাৰ উপক্ৰম হৈছে